ছাত্ৰ ছাত্ৰীসকল থাৰ্ড ইউনিট টেষ্ট পৰীক্ষা যিটো এই পৰীক্ষাটো বহুতৰে চলি আছে আৰু বহুতৰে হ'ব সেয়েহে মই তোমালোকলৈ আনিছো মেথমেটিক্স অৰ্থাৎ যদি আমি চাওঁ তেতিয়াহ'লে গণিতৰ কুৱেশ্যন পেপাৰ লৈ আহিছো যিখন তোমালোকৰ বাবে বহুতেই ইম্পৰ্টেণ্ট যিসকলৰ হৈ যোৱা নাই আৰু যিসকলৰ মানে হ'ব আৰু তেওঁলোকৰ বহুতেই ইম্পৰ্টেণ্ট হ'ব পৰীক্ষাৰ কাৰণে চ' মই আটাইখিনি আলোচনা কৰিম তোমালোকৰ লগত আৰু প্ৰথম আছে 1 পূৰণ 10 এটাত একদমকে 10টা প্ৰশ্ন আছে শুদ্ধ উত্তৰটো লিখা ছাত্ৰ-ছাত্ৰীসকল আৰম্ভণিতে তোমালোকক জনাব বিচাৰো যে আমি এটা অনলাইন ক্লাছ কৰি আছো য'ত বৰ্তমান 149 টকা দিলে তোমালোকে বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা যেহেতু তোমালোকৰ মাৰ্চত বছৰিকা পৰীক্ষা হয় মাৰ্চৰ লাষ্টত তালৈকে পঢ়িব পাৰিবা মেথছ সায়েন্স সোশিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ গতিকে বছৰিকা পৰীক্ষাটো ভাল কৰিবৰ কাৰণে এতিয়াৰ পৰাই তোমালোকে জইন হোৱা আৰু নোটছ পাতিবিলাক আমাৰ পৰাই পাই যাবা তোমালোকে সম্পূৰ্ণ গতিকে সোনকালে জইন হৈ ক্লাছবিলাক কৰিব পাৰিবা এতিয়া হোৱাটছএপ নম্বৰটো তোমাৰ নাম ক্লাছ আৰু ডিষ্ট্ৰিক্টখন দিলেই তোমালোকে জইন হ'ব পাৰিবা এতিয়া প্ৰশ্ন আহিল শুদ্ধ উত্তৰটো লিখা ইয়াত কি আছে 4l minus 2l square m মই বাৰু এইখিনি কৰি দিছো চাবা 4lm into এইবিলাক মই অনলাইন ক্লাছত কৰি দিছো তোমালোকক l square m গতিকে চোৱা 4 দুগুণ কিমান হ'ব 4 দুগুণ 8 হ'ব প্লাছ মাইনাছ মাইনাছ হ'ব এটো প্লাছ এটা মাইনাছ হ'ব l দুটা l এটা আৰু এটা দুটা l তিনটা হ'ব l কিউব m এটা কিমান হ'ব m স্কয়াৰ হ'ব অৰ্থাৎ -8l কিউব m স্কয়াৰ হ'ব এনসাৰ নেক্সট হল 2 নম্বৰটো চোৱা x to the power 4 into x square কিমান হ'ব x to the power 4 আৰু x square এতিয়া তোমালোকে এটা কথা জানা x যদি দুটা থাকে এটা লিখিবা মানে ইয়াত যিকোনো এটা লিখিবা আৰু ওপৰতে যোগ কৰিবা 4 যোগ 2 কিমান হ'ব x to the power 6 হ'ব ওকে তাৰ পিছতো চোৱা এতিয়া ইয়াৰ এনসাৰ কোনটো হ'ব এনসাৰ হ'ব d2 a into b into c is equal to a into b into c এটো কি বিধি তোমালোকে জানা এটো হৈছে পূৰণৰ সহযোগ বিধি বুলি কোৱা হয় তাৰ পিছত নেক্সট আছিল x plus 1 x minus 1 কি হ'ব a plus b a minus b সূত্ৰটো আছিল x square minus b square গতি x square থাকিব 1 1 গুণ মাইনাস হ'ব দে 1 1 গুণ 1 গতিকে কি হ'ব এটো হ'ব आंसर x square minus 1 হ'ব আয়তীয় হনকৰ কাষ ইয়াত চোৱা আয়তীয় হনকৰ কাষ কিমান হ'ব 8 হ'ব b2 অইলাৰৰ সূত্ৰ আছে তোমাৰ 10 নম্বৰ চেপ্টাৰত আছে f plus v minus c is equal to 2 অইলাৰৰ সূত্ৰতে আমি অংক কৰি চাইছো গতিকে তোমালোকে জয়েন হৈ লবা যিসকল ছাত্ৰতে ইমিডিয়েট অনলাইন ক্লাছত জয়েন হোৱা নাই এটা ৰম্বাসৰ কৰ্ণডালৰ মাপ 6 সেমি আৰু 8 সেমি হলে কালি হ'ব ৰম্বাসৰ সূত্ৰটো আছিল হাফ ইনটু d1 into d2 d1 মানে এটাই এডাল কৰ্ণ আনটো আনডাল কৰ্ণ বুলি কয় দুডাল কৰ্ণ এডাল d1 এডাল d2 এটা হাফ লিখা d1 মানে এটা কিমান হ'ব 6 হ'ব আৰু এটা আনটো কি হ'ব 8 হ'ব 2 ৰে 6 কিমান হ'ব 3 বাৰ যাব 3 আৰু 8 পূৰণ কৰা 3 8 গুণ 24 হ'ব ঠিক আছে 24 বৰ্গ সেন্টিমিটাৰ হ'ব সেইটো হ'ব শুদ্ধ উত্তৰ এটা বৃত্তৰ ব্যাস 14 সেন্টিমিটাৰ হলে বৃত্তটোৰ কালি কিমান হ'ব বৃত্তৰ কালি সূত্ৰটো আছিল পাই r স্কয়াৰ পাইৰ মান হৈছে 7 ভাগৰ 22 r ৰ মান হৈছে 7 পূৰণ 7 7 স্কয়াৰ মানে 7 7 পূৰণ কৰিলে হ'ল 7 এ 7 এ কেনসেল কৰা 22 আৰু 7 পূৰণ কৰা 22 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 7 দুগুণ 14 4 হাতে গেলে 7 দুগুণ 14 7 15 154 বর্গ সেন্টিমিটার 154 বর্গ সেন্টিমিটার কোনটো হ'ব d2 হ'ব শুদ্ধ উত্তৰ এটা হনকৰ বাহুৰ মাপ 4 সেন্টিমিটাৰ হলে আয়তন হ'ব 4 সেন্টিমিটাৰ হনকৰ সূত্ৰটো কি আছিল 4 তিনটা হনকৰ সূত্ৰ মানে বাহু কিউব অৰ্থাৎ a কিউব বুলি কোৱা a মানে বাহু এটা বাহু মাপ কিমান 4টা 4 গলে 4 কিউব মানে কিমান হ'ব 4 তিনটা পূৰণ কৰিলে কিমান হ'ব 4 4 16 16 4 গুণ 66 অৰ্থাৎ c2 হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আহিল এখন মুখ খোলা চুঙাৰ বিস্তকালি কিমান হ'ব টুৱাইস পাই r h প্লাস পাই r স্কয়াৰ এটো হ'ব শুদ্ধ উত্তৰ 2 নম্বৰ হৈছে খালি ঠাই পূৰ কৰা a plus b is equal to b plus a
যুগৰ কি বিধি হ'ব এইটো ক্ৰম বিনিময় বিধি ঠিক আছে যুগৰ ক্ৰম বিনিময় বিধি হ'ব নেক্সট হৈছে p plus a p plus b অৰ্থাৎ আমাৰ এইটো ফৰ্মুলা আছে x plus a x plus b এইটো ফৰ্মুলা নিশ্চয় মনত আছে তোমালোকৰ x square plus এইটো চোৱা এইটো p হ'ব এইটো p হ'ব p আছে কাৰণে p হ'ব x square plus কি হ'ব a plus b গতিকে ইয়াত x হ'ব ইয়াত x আছে কাৰণে x হ'ব ইয়াত p আছে কাৰণে p হ'ব x plus ab বুজি পাইছা গতিকে x ৰ ঠাইত p আছে কাৰণে গতিকে a plus b p হ'ব এইটো হ'ব শুদ্ধ এটা পঢ়াইছো তোমালোকক হয় নে নহয় তথাপিতো মই মনত পেলাই দিছো আৰু তাৰ পিছত 2 নম্বৰটো কি হনকত তিনিখন সৰ্বময় তলৰ দ্বাৰা গঠিত এইটো এনসাৰটো তোমালোকে দিবাচোন কি হয় মই কমেন্টত চাম যাৰ শুদ্ধ হয় তাৰ কমেন্টটো মই পিন কৰি দিম ট্ৰেপেজিয়ামৰ কালি সূত্ৰ মনে আছে হাফ ইনটু a plus b মানে হৈছে সমান্তৰাল বাহু দুটাৰ যোগফল পূৰণ সিহঁতৰ লম্ব গতিকে ইয়াত ইনকৈ লিখিব পাৰা সমান্তৰাল বাহু দুটাৰ যোগফল ইনকৈ লিখিব পাৰা বা a plus b দিলেও ভুল নহয় 1 লিটাৰত কিমান ঘন সেন্টিমিটাৰ 1000 ঘন সেন্টিমিটাৰ নেক্সট হৈছে 4x cube y square z একক পদটোৰ সাংখ্যিক সহগ কিমান হ'ব 4 হ'ব 7a minus twice b whole square মানে ফৰ্মুলাটো এইটো a plus b whole square ফৰ্মুলা গতিকে চোৱা 7a minus twice b whole square চোৱা এইবিলাক এতিয়া কৰি নিদিওঁ বাৰু তোমালোকক মই লাইভ ক্লাছতে কৰিম ইয়াত কৰিলে ভালদৰে বুজিও নাপাবা গতিকে ক্লাছত মই কৰি দিম জইন নোহোৱাখিনি হৈ ল'বা গতিকে অভেদটো এইটো এনসাৰ পাবা 49a square minus 28ab plus 4b square নেক্সট এইটো তেনেকুৱাকে 3x দি প্ৰথম এইটো কৰিবা তাৰপিছত এইটো কৰিবা গতিকে এনসাৰ পাবা 15x cube plus 24x গতিকে বাকি 4 নম্বৰ প্ৰশ্নটো চোৱা a plus b 5 হলে a plus b whole square মান কিমান হ'ব গতিকে তোমালোকে এইখিনি চোৱাচোন চেষ্টা কৰিবা আৰু ক্লাছত থকাখিনি মই লাইভ ক্লাছৰ জৰিয়তে এই কুৱেশ্যন পেপাৰখন নকৰাখিনি তোমালোকক ধুনীয়াকৈ কৰি দিম ঠিক আছে তেতিয়া তোমালোকৰ সুবিধা হ'ব এটা আয়তনৰ দিক প্ৰস্থ উচ্চতা ক্ৰমে l b h হলে আয়তৰ মুঠ পৃষ্ঠকালি কিমান হ'ব 1000 লিটাৰত কিমান ঘনমিটাৰ পূৰণফল উলিওৱা এইটো অভেদ ব্যৱহাৰ কৰি পূৰণফল কৰা এইটো কোনটো ফৰ্মুলা হ'ব তোমালোকে গম পাইছে x plus a x plus b ফৰ্মুলা হ'ব ইয়াত এটা চুঙাৰ 7 সেন্টিমিটাৰ আৰু উচ্চতা 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ 2 সেন্টিমিটাৰ হলে চুঙাটোৰ বক্ৰতলৰ কালি উলিওৱা তাৰপিছত 18 মিটাৰ পূৰণ 12 মিটাৰ পূৰণ 9 মিটাৰ মাপৰ আয়তীয় ঘনক এটা আয়তন উলিওৱা 8 নম্বৰ সৰল কৰা 5a minus 6 a minus b whole square এইটো আছে ধুনীয়াকৈ চেষ্টা কৰিবা আৰু ইয়াতৰ মান উলিয়াব দিছে তাৰপিছত 5 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্য 3টা ঘনক দিশে লগোৱা হয় এই আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি উলিওৱা তাৰপিছত তেনেকুৱা দিয়া আছে বাকিখিনি তোমালোকে পঢ়ি চাবা 11 নম্বৰটো তেনেকুৱাকৈ টেংকিটো কিমান ঘণ্টাত পূৰ্ণ হ'ব তাৰপিছত এই চিত্ৰটো দিয়া আছে এই চিত্ৰ কালি উন্নয় কৰিব লাগে বহুভুজৰ কালি এতিয়া তোমালোক দিয়া আছে এইটো কি হ'ব প্ৰথম 3টা ত্ৰিভুজ ললে হ'ল মই কৰিয়ে দিছোঁ তোমালোকক 3টা ত্ৰিভুজ এইটো তোমালোকৰ 11.1তে আছে গতিকে এইখিনি আছিল কুৱেশ্যন পেপাৰ বাকি কুৱেশ্যন পেপাৰবিলাকো মই আলোচনা কৰিম ঠিক আছে আৰু 1 নম্বৰীয়া কুৱেশ্যন পেপাৰ আজিকালি চাবই লাগে ভালেখিনি থাকে যিহেতু ঠিক আছে ভালদৰে পঢ়া শুনা কৰা আৰু অনলাইন ক্লাছ জইন হ'বলৈ এতিয়া SMS কৰা ঠিক আছে বাই